নৱম শ্ৰেণীৰ অনুশীলনী 11.2 অংকন প্ৰণালীৰ মই এটা প্ৰশ্ন তোমালোকক দিবলৈ ওলাইছো। এই প্ৰশ্নটো তোমালোকে ভালদৰে চাবা। এটা প্ৰশ্নটো হ'ল ABC ত্ৰিভুজৰ এংগল B 60 ডিগ্ৰী, এংগল C 45 ডিগ্ৰী আৰু AB plus BC plus C equal to 11 সেন্টিমিটাৰ। এটা কি কৰিব লাগে? দিয়া আছে ত্ৰিভুজটো আঁকিব লাগে। আমি আঁকিব লাগিলে কেনেকৈ আঁকিম? প্ৰথমতে আমি কি আঁকি ল'ব লাগিব? মই এতিয়া আঁকি দেখুৱাইছোঁ। প্ৰথমতে আমি 11 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ৰেখাখণ্ডডাল আঁকি ল'ব লাগিব। তাৰপিছত মই কেনেকৈ আঁকিব লাগে ষ্টেপ বাই ষ্টেপ দেখাই দি আছোঁ। প্ৰথমতে কি কৰিম? আমি 11 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল কি কৰি ল'লো? 11 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল মাৰি ল'লো। হ'ল নে? লোৱাৰ পিছত ইয়াতে আমি কিমান ডিগ্ৰী কোণ আঁকিব লাগিব? 60 ডিগ্ৰী কোণ। 60 ডিগ্ৰী কোণ আঁকিলে প্ৰথমতে যিকোনো ব্যাসাৰ্ধৰ আমি এটা কি কৰিলোঁ? এনেকৈ চাপ আঁকিলোঁ। সেই একে ব্যাসাৰ্ধলৈ আমি এই বিন্দুটোৰ পৰা কি কৰিলোঁ? চাপ আঁকিলোঁ। তাৰপিছত নেক্সট ইফালে কিমান ডিগ্ৰী কৰিব লাগে? 90 ডিগ্ৰী। 90 ডিগ্ৰী কৰিব ল'লে এই বিন্দুটোৰ পৰা আমি এইটো PQ দি ল'ম প্ৰথমতে। এইটো PQ। P বিন্দুত 60 ডিগ্ৰী কোণ আঁকিলোঁ আৰু Q বিন্দুত আমি কি কৰিম? 90 আঁকিব লাগে। 90 আঁকিব ল'লে প্ৰথমতে আমি কি কৰিলোঁ? Q বিন্দু যিকোনো ব্যাসাৰ্ধ আঁকিলোঁ। তাৰপিছত য'ত কাটিছে এই ৰেখাডালক য'ত কাটিছে এই বিন্দুটোৰ পৰা আমি আকৌ একে ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিলোঁ। তাৰপিছত আকৌ এইখিনিত য'ত কাটিছে তাৰ পৰা আকৌ এইটো এটা চাপ আঁকিলোঁ। এতিয়া এই দুটা চাপৰ পৰা আমি ইফালে এটা আৰু এই চাপৰ পৰা ইয়ালৈ টানিলোঁ। তাৰপিছত য'ত কাটিছে তাৰ মাজেৰে কি কৰি দিয়া? এডাল এনেকৈ মাৰি দিয়া। এইটো কিমান ডিগ্ৰী কোণ হ'ল? 90 ডিগ্ৰী। এতিয়া এই আমাক আঁকিব দিছে ইয়াতে কিমান ডিগ্ৰী? 45। এইটো 90হে পালোঁ, গতিকে 90ৰ আধাটো কিমান হ'ব? 45। সেইকাৰণে আমি কি কৰিব লাগিব? ইয়াত আকৌ এইটো চাপ আছে বাৰু, এইটো চাপৰ দৰকাৰ নাই। এই চাপটোৰ আধাতকৈ বেছি ব্যাসাৰ্ধলৈ এই বিন্দুটোৰ পৰা আমি কি কৰিম? ইয়াতে কাটি দিলোঁ, চাপ এটা আঁকিলোঁ। আকৌ ইয়াৰ পৰাও আকৌ কি কৰিম? ইয়াত চাপ আঁকিলোঁ। য'ত কাটিছে তাৰ মাজেৰে মাৰি দিয়ে। এইটো কিমান ডিগ্ৰী কোণ হৈ যাব? 45 ডিগ্ৰী। এইটো 45 ডিগ্ৰী কোণ হ'ল। আৰু ইফালে এইটো কিমান ডিগ্ৰী কোণ? 60 ডিগ্ৰী। এইটো আমি লগ লগাই ইয়াতটো দিয়া নাই? নাই দিয়া। সেইটো লগা নাই, এইটো লগ নালাগে। এতিয়া কথা হ'ল এই কোণটোক আকৌ সমদ্বিখণ্ডিত কৰিব লাগিব। এই কোণটোক সমদ্বিখণ্ডিত কৰিব হ'লে যেনেকৈ আমি 90 ডিগ্ৰী সমদ্বিখণ্ডিত কৰিছোঁ, ঠিক তেনেকৈ এই কোণটো কি কৰিব লাগিব? সমদ্বিখণ্ডিত। এইটো চাপ আছে। এতিয়া এইটোৰ পৰা এই বিন্দুটোৰ পৰা আমি ইয়াতে এটা চাপ আঁকিলোঁ। আকৌ এই বিন্দুটোৰ পৰা ইয়াত এটা চাপ আঁকিলোঁ। হ'ল? ঠিক তেনেকৈ এইটোক আকৌ সমদ্বিখণ্ডিত, এই কোণটো সমদ্বিখণ্ডিত কৰিব লাগিলে এই বিন্দুটোৰ পৰা ইয়াতে চাপ আঁকিম আৰু এই বিন্দুটোৰ পৰা ইয়াতে চাপ আঁকিম। এতিয়া দুয়োটা চাপে য'ত কাটিছে তাৰ মাজেৰে কি কৰি দিয়া? মাৰি দিয়া। এইটোহে সংযোগ হ'ব যায়। এইটো মাৰি দিলোঁ। আকৌ এইটো কি কৰি দিয়া? মাৰি দিলোঁ। এইটো এতিয়া আমি কি? এইটো য'ত কাটিছে সেইটো বিন্দুক আমি কি দিম? A দিম। এইটো A। এতিয়া আমাৰ লাগিব কি? ইয়াতে ABC অৰ্থাৎ এই খণ্ড যিমান ইয়াৰ পৰা আমি টানিলে সিমান অংশ পাব লাগিব। ঠিক তেনেকৈ এই কি? এই খণ্ড যিমান হ'ব ইয়াৰ পৰা আমি টানিলে সেই খণ্ডৰ সমান হ'ব লাগিব। সমান হ'ব লাগিলে ইয়াত আমি দুটা সমদ্বিবাহু ত্ৰিভুজ আঁকিব লাগিব। এতিয়া সমদ্বিবাহু ত্ৰিভুজ কেনেকৈ আঁকিবা? আঁকিব লাগিলে এইডালৰ আমি যদি সমদ্বিখণ্ড আঁকিব পাৰোঁ, এই বাহুডালৰ আমি সমদ্বিখণ্ড আঁকিম। সমদ্বিখণ্ড আঁকিব লাগিলে ইয়াৰ আধাতকৈ কি কৰিব লাগিব? বেছি ব্যাসাৰ্ধ লৈ ল'লোঁ। ওপৰ ফালে চাপ অঁকা আৰু তলৰ ফালে চাপ অঁকা। ঠিক তেনেকৈ এই বিন্দুটোৰ পৰা
ওপৰ ফালে চাবকা আৰু তলৰ ফালে চাবকা য'ত কাটিছে তাৰ মাজেৰে কি কৰি দিয়া মাৰি দিয়া মাৰি দিলো এডাল পালো সমদ্বিখণ্ড ঠিক তেনেকুৱা আকৌ এডাল বাহুকো আমি কি কৰিব লাগিব সমদ্বিখণ্ডিত কৰিব লাগিব আমি ইফালে মাৰিলো চাপ ইফালে মাৰিলো চাপ আকৌ কোৰ মাৰিলো না ঠিক আছে এই বাহুডালৰ পৰা ওপৰ ফালে তলৰ ফালে মাৰিলো আকৌ ইয়াৰ পৰা ওপৰ ফালে তলৰ ফালে মাৰিলো য'ত কাটিছে তাৰ মাজেৰে কি কৰি দিম মাৰি দিম এডাল পালো হয়নে এটা এই সমদ্বিখণ্ডকডালে য'ত কাটিছে এইটো হ'ব বি আৰু এইটো হ'ব সি এটা এ বি আৰু এ সি কি কৰি দিয়া সংযোগ কৰি দিয়া এ বি এ সি কি কৰি দিয়া সংযোগ কৰি দিয়া এটা আমি যিখিনি আঁকিলো সেই আঁকাখিনি লিখি দিয়াটোৱে কি হ'ব অঙ্কন প্ৰণালী এটা এইটো এ বি সি কি কৰিবলগীয়া আঁকিবলগীয়া ত্ৰিভুজ ইয়াত এতিয়া আমাৰ এডাল যেটো সমদ্বিখণ্ড আঁকিলো সমদ্বিখণ্ড আঁকিলে এই বাহুডালক কি কৰিছে সমানে দুভাগ কৰিছে যদি সমানে দুভাগ কৰে তেতিয়া হলে সমদ্বিখণ্ডকডাল এই বাহুডালে কি হ'ব সমান এটো এটা সমদ্বিবাহু ত্ৰিভুজ হ'ব এইটো হ'ব এই বাহুডালে কি হ'ব সমান হ'ব ঠিক তেনেকৈ আকৌ এডালৰ সমদ্বিখণ্ডিত কৰিলে এই বাহুডালে কি হ'ব সমান হ'ব তেতিয়া আমি কি পালো AB plus BC plus AC equal to কি হ'ব AB ডাল কাৰ মান PQ plus নেকি PB plus BC plus CQ পালো না গতিকে আমি গোটেই গিটা কি পালো এই বাহুডাল তিনিডালৰ যোগ এইগিডালৰ সমান পালো অৰ্থাৎ 11 সেন্টিমিটাৰৰ সমান পালো এনেকৈ কি কৰিব লাগে আমি আঁকিব লাগে আৰু অঙ্কন প্ৰণালীখিনি তোমালোকে তাৰ পৰা চাই আঁকি ললে হয় লিংকখিনি তোমালোকে ইয়াৰ মতে কৰিবা প্ৰথমতে এটো পি আছে তাৰ পিছত এটো কিউ পি কিউ এডাল ৰেখাখণ্ড আঁকি লৈছো তাৰ পিছত আমি কি কৰিছো ইয়াত যেটা কইল আমাৰ কি দি আছে ইয়াতে এটা ধৰ এ আছে ইয়াতে বি হ'ব ইয়াতে সি হ'ব আমি আৰু এটো কিমান ডিগ্ৰী 60 ডিগ্ৰী এটো আমাৰ 45 ডিগ্ৰী কোণ থাকিব তাৰ পিছত এডালৰো আমি লেভেলিং কৰি লম এডালৰো লেভেলিং কৰি লম তোমালোকৰ ইচ্ছা মতে লেভেলিং কৰি ল'ব পাৰিবা হেখিনি কৰি লৈ উঠি তাৰ পিছত অঙ্কন প্ৰণালীটো লিখিবা অঙ্কন ধাপ লিখিব লাগিলে এটা প্ৰথমতে আমি কি কৰিছিলো PQ 11 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড আঁকিছিলো অৰ্থাৎ PQ 11 সেন্টিমিটাৰ ৰেখাখণ্ড অকা হল যাতে PQ AB plus BC plus CA এটো এক নম্বৰ পইণ্ট আৰু P বিন্দুত কি কৰিব লাগিব এংগল 60 ডিগ্ৰী আৰু এটা কোণ আৰু Q বিন্দুত 45 ডিগ্ৰী এটা কোণ অকা হল এনেকে লিখি ললো নম্বৰ এই কোণ দুটা সমদ্বিখণ্ডিত কৰা হল এই সমদ্বিখণ্ডক দুডাল পৰস্পৰ এ বিন্দুত কাটিছে AP লম্ব সমদ্বিখণ্ডক DE অকা হল যাতে ই PQ B বিন্দুত ছেদ কৰে আৰু AQৰ লম্ব সমদ্বিখণ্ডক PG অকা হল যাতে ই PQ C বিন্দুত ছেদ কৰে তাৰ পিছত AB আৰু AC সংযোগ কৰা হল এতিয়া ABC আঁকিবলগীয়া ত্ৰিভুজ